নমস্কাৰ আসসালামু আলাইকুম আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত মই আলোচনা কৰিব ওলাইছোঁ আমাৰ ল'ৰা মানুহৰ জীৱনটোৰ বিষয়ে। আমি ল'ৰা মানুহ ইমান সহজ নহয় দিয়কচোন। আমাৰ জীৱনটো হৃদয়ত হাজাৰ বেদনা থকাৰ পিছতো মুখত এটা মিছা মিচিকিয়া হাঁহি থাকে। সেই হাঁহিয়ে আমাৰ জীৱনত কি চলি আছে আনক অনুভৱ কৰিব নিদিয়ে। জন্মৰ পিছত 18 বছৰ বয়সলৈকে পঢ়া শুনাৰ চাপ। ভালদৰে পঢ়া শুনা নকৰিলে ভৱিষ্যত বেয়া হ'ব, সমাজৰ লোকে বেয়া বুলি ক'ব, তেনে মনোভাৱ। 18 বছৰৰ পৰা 25 বছৰ বয়সলৈকে উপাৰ্জনৰ পথ বিচাৰি হাবাথুৰি খাবলগীয়া হয়। এটা প্ৰতিষ্ঠানৰ পৰা আন এটা প্ৰতিষ্ঠানলৈ গৈ বিফল হোৱাৰ পিছতো আগবাঢ়ি যোৱাৰ চেষ্টা কৰিবলগীয়া হয়। টকা নাথাকিলে পৰিয়ালৰ লোকসকলৰ পৰা আশা নকৰা আচৰণ আৰু ব্যৱহাৰ সহ্য কৰিবলগীয়া হয়। তাৰ মাজতে থাকে বহুত ল'ৰাৰ প্ৰেমৰ বিফলতাৰ যি বেদনাই সফলতাৰ পথত কাঁইট হৈ থিয় হয়। ইয়াৰ পিছত বিয়া, যাৰ লগে লগে আহি পৰে সাংসাৰিক চিন্তা। ইয়াৰ পিছত ল'ৰা ছোৱালীৰ চিন্তা, তাৰ পিছত ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ চিন্তা, ইয়াৰ পিছত বৃদ্ধকালত পেঞ্চন আৰু ঔষধৰ চিন্তা। এনেদৰে অচিনাকি ৰাজ্যৰ আলহী হৈ এই পৃথিৱীখন ত্যাগ কৰিবলগীয়া হয়। আচলতে এই সকলোবোৰ দায়িত্ব পালন কৰিবলগীয়া হোৱাত এজন ল'ৰাই নিজৰ বাবে জীয়াবলৈ পাহৰি যায়। আমি ল'ৰা মানুহ, আমি বেছি কথা ক'লে অভদ্ৰ, কম কথা ক'লে মূৰ্খ। আমি ঘৰত বহি থাকিলে অকৰা, আকৌ বাহিৰত বেছি সময় অতিবাহিত কৰিলে আৱাৰা। আমি বেছিকৈ পৰিশ্ৰম কৰিলে গাধৰ দৰে খাটি খোৱা, পৰিশ্ৰম নকৰিলে নিকাম্মা। আমি কোনো ছোৱালীৰ লগত মৰমত কথা পাতিলে চেনিৰা, আৰু যদি নাপাতো সেয়া আমাৰ অভিমান। আমি মাকৰ কথা শুনিলে পত্নীৰ দৃষ্টিত বেয়া, আৰু পত্নীৰ কথা শুনিলে আকৌ মাকৰ দৃষ্টিত মাইকী পেলোৱা। এনেধৰণৰ বহুতো কথাই এজন ল'ৰাক বাধ্য কৰাই কৰিবলৈ আত্মহত্যা। জীৱন সংগী যদি ভাল হয়, তেওঁৰ জীৱনটো স্বৰ্গৰ দৰে হয়। গোটেই দিনৰ ব্যস্ততাৰ পিছত, পৰিশ্ৰমৰ পিছত পাৰিশ্ৰমিক হিচাপে পত্নীৰ মৰমৰ মাত এষাৰে যথেষ্ট থাকে। কিন্তু যদি ভাগ্য বেয়া থাকে, গোটেই দিনটোৰ ব্যস্ততা আৰু পৰিশ্ৰমেৰে পাৰ কৰাৰ পিছতো সন্ধিয়া সময়ত পাৰিশ্ৰমিক হিচাপে পায়